মঙলবাৰৰ পৰা সোণাপুৰৰ কচুতলিত পুনৰ চলিল প্ৰশাসনৰ বুলডোজাৰ। কেইবা শতাধিক অবৈধ দখলকাৰীৰ বাসগৃহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ লগতে উক্ত স্থানসমূহ এৰিবলৈ কঠোৰ সকিয়নি প্ৰদান কৰিলে বেদখলকাৰীক। সোণাপুৰৰ কচুতলিত আজিও চলিল উচ্ছেদ। তৃতীয় পৰ্যায়ৰ উচ্ছেদৰ আজি দ্বিতীয় দিন। আজি সাতপাকৈ ছেক্টৰত 15খন জেচিবিৰ সহায়েৰে প্ৰায় 200টা বাসগৃহ উচ্ছেদৰ লক্ষ্য প্ৰশাসনৰ। এই বাসগৃহসমূহ জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধভাৱে সাজিছিল বেদখলকাৰীয়ে, যিসমূহৰ নাছিল কোনো বৈধ নথি। প্ৰায় সহস্ৰাধিক এনে ঘৰ উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। বিশাল সমৰসজ্জাৰে প্ৰশাসনে চলাই গৈছে এই উচ্ছেদ। না আপোনালোকে দেখিছে আমাৰ যেটো ইয়াতে ট্ৰাইবেল বেল্ট আছিলে, ইয়াতে যেটো উচ্ছেদ অভিযান চলি আছে, এইটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আজিও আমাৰ এইটো কণ্টিনিউ হৈ আছে আৰু যেতিয়ালৈকে গোটেই সম্পূৰ্ণ অঞ্চলটো খালী কৰা নহয়, এইটো কণ্টিনিউ হৈ থাকিব তেতিয়ালৈকে। না আমিতো মোটামুটি প্ৰায় 1000 ঘৰমান আমি আইডেণ্টিফাই কৰিছিলোঁ, যিসকল মানুহ ইয়াতে যোগ্যতা নাই থাকিবৰ কাৰণে ট্ৰাইবেল বেল্টত। তাৰে আমি যোৱাকালি প্ৰায় 150মান ঘৰ উচ্ছেদ কৰা হ'ল। বাকীখিনি আজি কৰি আছোঁ আপোনালোকে দেখিছে যে মানুহবিলাকে নিজে নিজৰ বস্তু লৈ পেলাই ওলাই গৈ আছে। তাৰ কাৰণে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইয়াতে কোনো ৰেজিষ্ট্ৰেশ্যনকে নিজে আঁতৰি গৈছে। তো সেইটো কাৰণে আমাৰো সুবিধা হৈছে বা ৰাইজৰ কাৰণেও সেইটো। এতিয়া যাম ক'ত, এইটোতো নাই ঠিকানা, ঠিক ঠিকানা সিদ্ধান্ত নাই। ক'ত য'তে পাম ত'তে ৰাখি দিম, নাই মোৰ ঘৰ বাৰী নাই আৰু ক'ত ৰাখিম। 35 বছৰ কাগজ চাইছো, কিন্তু কৈছে পিছত নামজাৰি কৰি উঠাই দিব। মেদি মাটি একশনে মাটি